মনতে পৰিছে আজি কৈশোৰ কালৰ সেই কৰুণ দিনৰ কথা বহুৰ সতে অৰণ্যতে কৰোঁতে বিচাৰো লঘু দুখতে গুৰুদণ্ড আমাকে অকষ্টই কৰিলে প্ৰদান ইমানটো দাদা ইমানটো শান্ত নাথাকে পিতৃদেৱকো অভিশাপে কৰিলে অস্মি সান্তনা দিলে মাটিকে আমাৰ শান্ত হোৱা দাদা অনতি পেলাই সেই অতীতৰ কথা মনুকষ্ট নিদিব ভক্তিক তোমাৰ যদিহে পাওঁ দাদা সেই ভণ্ড তপস্বী ধৰি অনিতাকে নিক্ষেপ কৰি জ্বলন্ত অগ্নি মাংসময় কৰিম ভক্ষণ দাদা বহুত তাতেই তাৰ ভক্ষময় কৰো শিৰাশিৰ ক'ত আছে সেই ভণ্ড তপস্বী শান্ত হোৱা ভাই দাদা ঘাল শম্ভুদ্বীপৰ কোনো একে অজ্ঞাস্থানতে আত্মগোপন কৰিছে সেই খণ্ড সন্ধান বাচাহ অৱস্থাৰ সন্ধানৰ ক্ষেত্ৰত কত চেষ্টা কৰিছ তহঁতে তাক মই শতমুখে কৰিছো প্ৰশংসা কিন্তু নাজানো সেই আশা মোৰ কেতিয়া পূৰণ হ'ব তাৰোপৰি জীৱন্ত কালত মোৰ মিত্ৰ কষ্ট পদৰ পূৰ্বে আহে যদি মৰণ তোমাৰ এই মাৰিছে স্বৰ্গ মধ্য পাতালকো কৰি বিদীৰ্ণ হেমাতি বিধাতাকো পাঠ্যক্ৰম নতুনকৈ চিঠিলিপি লিখিবৰ বাবে কথা মাতৃ চিরদিন অশ্চয় হই তুমি তোমার পুত্রদয়কে তোমার লিখিবা করি দুহাত প্রসারিত করে রাখিবা আমার হৃদয়ের উপর জন্মিলে মরিবই লাগিব বাস্তা কোনো নহয় চিৰন্তন সত্য এই সংসাৰৰ মাজে কিন্তু বাচা হ'ল জানিব পাৰিছো মই গুপ্তচৰ আমাৰ ৰাজ্যৰ কাষত যজ্ঞৰ আয়োজন কৰিছে ভণ্ড তপস্বীয়ে গতিকে ভংগ কৰিছে যজ্ঞ পুৰাতন প্ৰতিজ্ঞা আমি মানিব লাগিব আৰু যদিহে নোৱাৰো
আৰু যদিহে নোৱাৰ পাৰিব প্ৰতিজ্ঞা মৃত্যু মৰি জানিবি নিশ্চয় যদিহে নোৱাৰ পাৰিব প্ৰতিজ্ঞা পূৰণ মৃত্যু মোৰ জানিবি নিশ্চয়